গৰমটো বহুত বেছি পৰিছে, সেইকাৰণে ভাবিলোঁ আম খাওঁ, আৰু আম খাম বুলি ক'লে নহ'ব, এতিয়া সেইকাৰণে আম লৈ যাবলৈ আহিছোঁ। আৰু এতিয়া যিহেতু অলপ সৰু সৰু হৈ আছে, সেইকাৰণে ডাঙৰ কেইটামান চাই ছিঙিলোঁ। ধুনীয়াকৈ এতিয়া আম ছিঙিলোঁ, ডাঙৰ ডাঙৰ কেইটামান চাই পেলাই। অলপ সৰু সৰু হৈ আছে বাৰু, কিন্তু হ'লেও খাব জোখা হৈছে। আৰু আমাৰ একচুৱেলি আম বহুত কেইজোপা আছে দেই। এতিয়া ফাইনেলি আম আনিলোঁ, 3টাহে আনিলোঁ, বেছি নানিলোঁ। আৰু মই যিহেতু অকলেহে খাম, এতিয়া ধুনীয়াকৈ ধুই ল'লোঁ, ধুই লৈ পেলাই ইয়াত ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ। আৰু আম বুলি ক'লে এনেই মুখৰ জিভা পানী পৰে, হয়নে নহয়? আৰু গৰমততো আম খাব মনেই যায়। আম বুলি ক'লে আৰু আমাৰ কি লাগে আৰু, হয়নে নহয়? ইয়াত ধুনীয়াকৈ ধুই ল'লোঁ, ধুই পেলাই ৰুকনিত মাৰি ল'লোঁ। এনেকৈ খাই বেছি ভাল লাগে, তেতিয়া দাঁতো নেটেঙাই, যিহেতু আমাৰ দাঁত চাত টেঙাই, হয়নে নহয়? আপোনালোকৰ টেঙাই নাই বাৰু। এয়া ধুনীয়াকৈ মোহাৰি লৈছোঁ। আৰু টেঙা বুলি ক'লে, যিহেতু আম টেঙা বুলি ক'লেতো জ্বলা মেইন। ভোট জলকীয়া দিব লাগিছিলে, কিন্তু ভোট জলকীয়া বিচাৰি নাপালোঁ, আৰু সেইকাৰণে বেলেগ জলকীয়া আছিলে, একে ধুনীয়াকৈ পকা জলকীয়া একে দি ধুনীয়াকৈ সানিলোঁ। আৰু চাওকচোন ইমান লোভ লাগিছে, একদম মই নিজে হিপ গিলি আছোঁ, মানে ইমান বেছি লোভৰ পানী ওলাইছে। আৰু ফাইনেলি আৰু ৰ'ব নোৱাৰিলোঁ, খাই দিলোঁ। বহুত বেছি সোৱাদ লাগিলে। আপোনালোকে বাৰু খাইছে নেকি? ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। বাই।